গুড ইভিনিং এভৰিৱান সকলোকে আমাৰ ষ্টাডি আছাম 365 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই পংকজ লোচন নাথ আশা কৰোঁ সকলোৱে ভালেই আছা তো যিহেতু আমি সকলোৱে জানো যে এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডাৰী দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা চলি আছে আৰু অলৰেডি বহুত কেইখন ছাবজেক্টৰ হৈ গৈছে পৰীক্ষা তো 5 মাৰ্চৰ 5 তাৰিখে এডুকেশ্যনৰ পেপাৰখন আছে তো মই যিহেতু এডুকেশ্যন ছাবজেক্টটোৰ লগত জড়িত আৰু 3 বছৰ দিন ধৰি মই এই টিচিং লাইনটোৰ লগত জড়িত হৈ আছোঁ গতিকে মই তোমালোকক এই এডুকেশ্যন পেপাৰখনত যাতে সহায়ক হ'ব পাৰে তাৰ বাবে কিছুমান সম্ভাৱ্য প্ৰশ্ন লৈ আহিছোঁ বা কিছুমান ইম্পৰ্টেণ্ট টপিকছ মই তোমালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যাতে তোমালোকৰ সেই এডুকেশ্যন পেপাৰখনৰ পৰীক্ষা ভাল হওক যোৱা বছৰ মই ঠিক তেনেধৰণেই এই মোৰ ছাত্ৰ ছাত্ৰীসকলক কিছুমান সম্ভাৱ্য প্ৰশ্ন বা ইম্পৰ্টেণ্ট যিখিনি পৰীক্ষাত আহিবলগীয়া টপিকছ সেইখিনি বিষয়ে উল্লেখ কৰিছিলোঁ আৰু তাৰ পৰা 80% কমন পৰা বুলি মোৰ ছাত্ৰ ছাত্ৰীসকলে জনাইছিলে গতিকে এই বৰ্ষও মই তেনেধৰণেই তোমালোকৰ আগলৈ কিছুমান ইম্পৰ্টেণ্ট টপিকছ আৰু কিছুমান সম্ভাৱ্য প্ৰশ্ন অনাৰ চেষ্টা কৰিছোঁ তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো তোমালোকে যিহেতু এতিয়াতো নতুনকৈ কোনো ধৰণৰ বিষয়বস্তু শিকাৰ সময় নহয় গতিকে সকলোৱে সকলো প্ৰস্তুত হৈছে তথাপিও তোমালোকৰ সহায়ক হোৱাকৈ মই কেইটামান প্ৰশ্ন বা কিছুমান টপিক মই তোমালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ প্ৰথমতে মই আহিছোঁ ষ্টেটিষ্টিক্স পাৰ্টটোলৈ শেষৰ যিটো আমাৰ ইউনিট আছে সেইটো হ'বলৈ তো তাত কিছুমান খুব কমন প্ৰশ্ন যিখিনি প্ৰায় অহাৰ সম্ভাৱনা থাকে মই এইবাৰ তোমালোকে চতুৰ্থক বিচ্যুতি যিটো অংক সেই চতুৰ্থক বিচ্যুতি অংকটো তোমালোকে চাবা ভালধৰণে সি চতুৰ্থক বিচ্যুতি অংক এটা অহাটো খুবেই সম্ভাৱ্য আছে এইবাৰ পৰীক্ষাত আৰু তাৰ লগতে তোমালোকে মিন মিডিয়াম মুড তিনিওটা উলিওৱা যিটো আমাৰ অংক ফৰ্মুলা আছে সেই তিনিওটা ওলোৱা ফৰ্মুলাখিনি তোমালোকে চাই যাবা যাতে পৰীক্ষাত হয়তো এইবাৰ মিন মিডিয়াম মুড তিনিওটা একেলগে উলিয়াবলৈ দিব পাৰে নতুবা চতুৰ্থক বিচ্যুতি সেই দুটাৰ ভিতৰত কোনোবা এটা অহাৰ সম্পূৰ্ণ সম্ভাৱনা এটা আছে ইয়াৰোপৰি তোমালোকে গ্ৰাফৰ কাৰণে তোমালোকে বহু বস্তু চাবা বহু বস্তু কমন সি বহুভুজ আঁকিবলৈ আহিবই তাৰ লগতে তোমালোকে আয়তচিত্ৰ বা দণ্ডচিত্ৰ এটাও তোমালোকে চাই যাবা তো কথাটো কেতিয়াবা কি হয় পৰীক্ষাত বহুভুজৰ লগতে বহুভুজ আৰু দণ্ডচিত্ৰ বা আয়তচিত্ৰ একেলগে আঁকিবলৈ আহে তো তেনে ক্ষেত্ৰত কিছুমান ছাত্ৰ ছাত্ৰীসকলে ভুল কৰে যে তেওঁলোকে বহুভুজটো এক্সট্ৰাকৈ আঁকে আৰু দণ্ডচিত্ৰ বা আয়তচিত্ৰৰ লগত যি আঁকিব দিয়ে সিও বেলেগকৈ আঁকে তোমালোকে সেইটো ভুল নকৰিবা যদি একেলগে আঁকিব আহে দুইটা তেতিয়াহ'লে তোমালোকে একেখন গ্ৰাফতে বহুভুজৰ লগতে আয়তচিত্ৰ বা দণ্ডচিত্ৰ অংকন কৰিব লাগিব সেইটোৰ প্ৰতি তোমালোক সতৰ্ক হ'বা তাৰপাছত তোমালোকে এটা বৃত্তচিত্ৰ চাবা বৃত্তচিত্ৰটো পৰীক্ষাত প্ৰায় আহে কমন হয় আৰু এইবাৰো পৰীক্ষাত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এই ষ্টেটিষ্টিক্স পাৰ্টটো যদি তোমালোকে ভালকৈ চোৱা তাৰ পৰা তোমালোকে 15 পৰা 20 নম্বৰৰ ভিতৰত খুব সহজতে লাভ কৰিব পাৰিবা এটা মানে গোটা নম্বৰ যিখিনি তাৰোপৰি তোমালোকে গড় মধ্যমা বহুলকৰ গড় মধ্যমাৰ সুবিধা বা অসুবিধা প্ৰত্যেকৰে দুটা চাই থবা 2 মাৰ্কছৰ কাৰণে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে তাৰপাছত তোমালোকে স্বাধীনতাৰ পিছত আমাৰ অসমৰ মাধ্যমিক শিক্ষাৰ কি ধৰণৰ বিকাশ সাধন হৈছে সেই টপিকটো তোমালোকে চাই যাবা এই টপিকটো এইবাৰ পৰীক্ষাত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যে আমাৰ স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ কি ধৰণে বিকাশ সাধন হৈছে তাৰ বিষয়ে হয়তো পৰীক্ষাত এবাৰ আহিব পাৰে তাৰপিছত মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ লক্ষণসমূহ তোমালোকে চাব পাৰা তাৰপিছত মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যখিনি তোমালোকে কাৰ্যখিনি পৰাপক্ষত চাবাই কাৰণ কাৰ্যখিনি লং কুৱেশ্যনতো আহে আৰু সিভাগে তোমালোকৰ 2 মাৰ্কছৰ কাৰণে কোনো এটা কাৰ্যৰ সম্পৰ্কে লিখিবলৈও আহে তাৰপিছত পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চাবা যে আৰু আমাৰ বিদ্যালয়ত পৰিৱেশ শিক্ষা কি ধৰণে প্ৰদান কৰিব পাৰি সেই সম্পৰ্কে চাবা জনশিক্ষা শিক্ষাৰ প্ৰয়োজনীয়তা চাবা যে জনশিক্ষা বিদ্যালয়ত কি ধৰণে প্ৰদান কৰা হয় সেই সম্পৰ্কেও চাবা তাৰপিছত মাধ্যমিক শিক্ষাৰ মূল সমস্যাখিনি প্ৰায় আহে থাকে পৰীক্ষাত সেইটো তোমালোকে চাই যাবা তাৰপিছত শিক্ষণ যিটো তোমালোকৰ ইউনিট আছে তাৰ অন্তৰ্দশন শিক্ষণৰ শৈক্ষিক তাৎপৰ্য অনুবন্ধন বা তত্ত্বৰ শৈক্ষিক তাৎপৰ্য সেই দুটা চাবা সেই দুটাৰ ভিতৰত কোনো এটা বিষয় শৈক্ষিক তাৎপৰ্য সম্পৰ্কে লিখাৰ সম্পূৰ্ণ সম্ভাৱনা এটা আছে তাৰপিছত শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা কি বিদ্যালয়ৰ ভূমিকা কি চাব পাৰা অহা সম্ভাৱনা থাকে তাৰপিছত মহিলা সবলীকৰণৰ বিষয়ে চাব পাৰা শিক্ষণৰ যিখিনি আমাৰ চৰ্ত আছে সেই চৰ্তখিনি তোমালোকে চাবা তাৰ পাছত তোমালোকে এটা চাব পাৰা জাষ্ট প্ৰত্যেকটো পৰীক্ষাতে অহা প্ৰশ্ন এটা স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন এই বাক্য শাৰী বহলাই লিখিবলৈ আহে তো গতিকে এইটো অহাৰ সম্পূৰ্ণ সম্ভাৱনা এটা আছে
তাৰপিছত ভাল স্মৃতিৰ লক্ষণসমূহ কি কি আছে সেইখিনি চাব পাৰা তাৰপিছত বিস্মৃতিৰ কাৰণসমূহ এইকেইটা প্ৰশ্ন প্ৰায় ৰিপিটলি পৰীক্ষাত আহি থকা আমি দেখা পাইছোঁ গতিকে লৈ তোমালোকে সেইখিনি চাব পাৰা আৰু তোমালোকে আমাৰ যিটো ফেচবুক পেজ আছে ষ্টাডি আছাম 365 সেই ফেচবুক পেজটো তোমালোকে ফ'ল' কৰি থবা কাৰণ তাতে আমি কি কৰিম আমি এখন প্ৰশ্ন কাকত প্ৰস্তুত কৰি উলিয়াইছোঁ এই টপিকখিনিৰ ওপৰতে মানে পৰীক্ষাত আহিব পৰা সম্ভাৱ্য টপিক বা কুৱেশ্যন কিছুমান আমি তাত তোমালোকক এটা PDF আকাৰত তোমালোকক আমি তাত প্ৰদান কৰিম তোমালোকে সেই ফেচবুক পেজটোৰ পৰাই তোমালোকে সকলোৱে লাভ কৰিব পাৰিবা আৰু আমাৰ কি কয় সেই ইউটিউব চেনেলটোত সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব তাত আমাৰ এই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰৰ এডুকেশ্যন আৰু পলিটিকেল ছাবজেক্টটোৰ সম্পৰ্কে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয় তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ BEdৰ এণ্ট্ৰেঞ্চৰ লগত জড়িত যিখিনি আমাৰ বা অন্যান্য যিখিনি আমাৰ কম্পিটিটিভ এক্সাম আছে তাৰ কাৰণেও এই ইউটিউব চেনেলটোৰ জৰিয়তে প্ৰস্তুতি চলোৱা হয় তো আপোনালোকে এই ইউটিউব চেনেলটো ফ'ল' কৰি ল'ব ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজটো আমাৰ যিটো আছে সেইটো ফ'ল' কৰি ল'ব আৰু লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে ষ্টাডি আছাম 365 বুলিয়ে আছে সেই তাতো আমি বিভিন্ন ধৰণৰ শিক্ষামূলক দিশসমূহ বা শিক্ষাৰ লগত জড়িত যিখিনি টপিক আছে বিভিন্ন ধৰণৰ নটিফিকেশ্যন আছে সেইখিনি আমি তাত শ্বেয়াৰ কৰোঁ তো আমি তোমালোকৰ সহায়ক হোৱাকৈ আমি এই এডুকেশ্যনৰ বিভিন্ন টপিক ৰিলেটেড যিখিনি আছে ইম্পৰ্টেঞ্চ টপিক ৰিলেটেড বা সম্ভাৱ্য প্ৰশ্নাৱলী যিখিনি আছে সেইখিনি আমি তোমালোকক এখন প্ৰশ্ন আকাৰেৰে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু সেইখন আমি আমাৰ সেই ফেচবুক পেজটোতে শ্বেয়াৰ কৰি দিম তোমালোকে তাৰ পৰা গ্ৰহণ কৰিব পাৰিবা তো আশা কৰিছোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব সকলোৱে মনোযোগ দি পঢ়া আশা কৰিছোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব থেংক ইউ